মোৰ নাম শ্ৰী লক্ষ্মণ তেৰণ। মোৰ গাঁও হ'ল চকৰদো। ইয়াতেই মোৰ জন্ম। আজি এতিয়া মোৰ বয়স প্ৰায় 63 বছৰ ৰানিং। তেনেকৈ ইয়াতেই তেতিয়া দিন ধৰি ইয়াতেই একেবাৰে এইখন গাঁৱতে জড়িত হৈ আছোঁ। আৰু মাজতে খেতি চেতি কৰিছিলোঁ। তাৰপিছতে এই প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত হৈ থাকিলোঁ। আজিৰ পৰা প্ৰায় 1980 চন মানৰ পৰাই প্ৰকৃতিৰ লগত জড়িত হৈ থাকিলোঁ। গাঁৱত খেতিখিনিতো কৰি থাকোঁৱেই। মোৰ ককা দেউতাৰ মাকে হেনো বন দৰৱৰ বিষয়ে খুব জানিছিল। বহুত দূৰৰ পৰা মানুহে আহিছিল সেই আইতাগৰাকীৰ ওচৰলৈ বেমাৰ আজাৰৰ কিবা বিভিন্ন ধৰণৰ বন দৰৱ বিচাৰি। এই কথাটো মোৰ দেউতাহঁতে কৈছিল। মোৰ অলপ মনত জাগিছিল যে কিছুমান বস্তু তেনেকৈ আমিও চিনি পোৱাটো আমাৰ কাৰণে গ্ৰহণযোগ্য নহ'বনে, তেনেকৈ ভাবি মই নিজে চিন্তা কৰিছিলোঁ। আৰু কেতিয়াবা মোৰ দেউতাই আৰু মোৰ মায়ে কিছুমান বস্তু বন দৰৱ মোক চিনাকি কৰি দিছিল। ঔষধ এইবিলাকে ব্যৱহাৰ কৰিছিল বেমাৰ হ'লে। তেনেকৈ পৰা মোৰ হাবিয়াসটো বাঢ়ি গ'ল যে বন দৰৱবিলাকৰ লগত আৰু বন দৰৱবিলাক যিহেতু পাহাৰত পোৱা যায়, এই পাহাৰখনৰ প্ৰতি মৰম চেনেহ আৰু বন দৰৱ সংৰক্ষণ কৰাৰ কাৰণে প্ৰকৃতিৰ লগত জড়িত হৈ পৰিলোঁ। মই তাৰমানে আগতেও সেই তেনেকৈ বন দৰৱবিলাক সেই চিনাকিটো মই নিজা ধৰণেই কৰিছিলোঁ। বিভিন্ন দেশৰ যেনে ইটা ভেটাবিলাক আছিল সেই দ্বীপৰ বিলত সেইটো পাৰে, তাত কিছুমান চাওতালী মানুহে ইটা ভেটাত কাম কৰিছিল। এই বিভিন্ন জেগাৰ উৰিষ্যা, তাৰপিছতে ঝাৰখণ্ডৰ মানুহে তেওঁলোকে কেতিয়াবা জংঘলত এই বন দৰৱ বিচাৰি আহে। ৰবিবাৰ দিনাখন সিহঁতৰ ছুটি, সিহঁতে কি বন দৰৱ বিচাৰে তাত সিহঁতৰ লগত কথা পাতোঁ। সিহঁতৰ গছবিলাক মই তেতিয়া চিনি পাওঁ অলপ চলপ। ঠিক তেনেকৈ প্ৰথম আৰম্ভণিত জড়িত। তাৰপিছত প্ৰায় 80 চন মানৰ পিছত মই বিভিন্ন ধৰণৰ কলেজ ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাকে আহি দীপৰ বিলত তাৰমানে বিশেষকৈ বুটানী আৰু জুলজি ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টবিলাক আহি ইয়াত পখিলা ধৰিছিল। তেওঁলোকৰ হেনো লেবৰেটৰীত পৰীক্ষাৰ কাৰণে পখিলা মাখি পোক পৰুৱা ধৰিছিল। তাৰপিছত তেওঁলোকৰ লগত প্ৰফেচাৰবিলাকৰ লগত মোৰ চিনাকি হ'ল। তেনেকৈ চিনাকি হৈ তেওঁলোকক মানে গাইড দিবলৈ ক'লে যে তেওঁ এইখিনি গাইড দিব, আমাৰ ল'ৰা ছোৱালীখিনি আহিবই, অলপ ঠাইখিনি ঘূৰাই আনিবচোন জংঘললৈকে, যাতে আমাৰ বনৰীয়া জীৱ জন্তুৰ লগত মুখামুখি নহয়। ঠিক তেনেকৈ প্ৰথম আৰম্ভণিখিনি তেনেকৈ কৰিলোঁ আৰম্ভ। তাৰপিছত ক্ৰমান্বয়ে বাঢ়ি গৈ বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনবিলাকৰ লগত জড়িত হৈ পৰিলোঁ। যেনে আৰণ্যক, তাৰপিছত কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটি, নেচাৰ্ছ বেকন, তাৰপিছতে আকৌ পিপুল ফৰ এনিমেল ইত্যাদি বিভিন্ন সংগঠনবিলাকৰ লগত জড়িত হ'লোঁ। আৰু বিভিন্ন ঠাইৰ পৰা তেনেকৈ স্কুল কলেজ ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাক আহে। তেওঁলোকে সেই মানে ইয়াত মানে কিছুমান এনভাইৰনমেণ্টেল ফিল্ড প্ৰজেক্ট বুলি কয়, সেই প্ৰজেক্টবিলাকৰ লগত জড়িত হওঁ। তেওঁলোকক অকণমান উপদেশ দিওঁ। তেওঁলোকৰ ছাৰবিলাকে মোক লগাই দিয়ে, কাৰণ আপুনি আমাৰ ষ্টুডেণ্টখিনিক অকণমান গাইড দিয়ক বুলি কয়। অকণমান গাইড হিচাপে তেওঁলোকক অলপ বুজাই দিওঁ আৰু ইমানেই। এতিয়া ক'ব গ'লে গুৱাহাটীৰ প্ৰায়খন মহাবিদ্যালয় কলেজ, তাৰপৰা সিফালে হ'ল পূবফালৰ লাষ্ট কলেজখন পালোঁগৈ কামপুৰ কলেজ, ইফালে পশ্চিমৰ ফালৰ পৰা লাষ্ট কলেজখন পালোঁগৈ বজালী কলেজ। তেওঁলোকে বজালী কলেজ, টিহু কলেজ, পাঠশালা এইখিনি কলেজৰ লগতো মই কামবিলাক কৰিছোঁ। তাৰমানে গুৱাহাটীতো প্ৰায়খন কলেজৰ লগত কৰিছোঁ। তাৰ বাহিৰেও কিছুমান প্ৰাইভেট স্কুল আছে, প্ৰাইভেট স্কুলবিলাকৰ কাম কৰিছোঁ। হায়াৰ ছেকেণ্ডেৰী লেভেলবিলাকৰ ল'ৰা ছোৱালীবিলাকে আহে, ক্লাছ 9 to ক্লাছ 11 এনেকৈ প্ৰজেক্ট কৰিবলৈ আহে, তেওঁলোকক ফিল্ড গাইড কৰিছোঁ। তেনেকৈ বিভিন্ন ঠাইত তেনেকৈ ফিল্ড গাইডবিলাক কৰিছোঁ। আৰু তাৰ বাহিৰেও আপোনাৰ PhD স্কলাৰ আহে, PhD স্কলাৰখিনি বেছিভাগ আহে বুটানী, জুলজি, এনভাইৰনমেণ্ট, আকৌ লোক সংস্কৃতি, আমাৰ যিটো ফকল'ৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্ট বুলি কয় গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, তেওঁলোককো বিভিন্ন প্ৰকাৰে গাইড কৰিছিলোঁ। আচলতে তেওঁলোকৰ যিবিলাক ছাৰ লগত আহে, তেওঁলোকৰ ছাৰে এটা গাইডলাইন বান্ধি দিয়ে যে এইটো বস্তুৰ ওপৰতে আমি লেকচাৰ দিব লাগিব, সিহঁতক বুজাব লাগিব। ঠিক তেনেকুৱা কিছুমানে কয় কি যে যিহেতু দীপৰ বিলখন ওচৰত আছে, দীপৰ বিলত মাইগ্ৰেটৰী বাৰ্ডছ আৰু এণ্ডেমিক বাৰ্ডছ, এই দুবিধ বাৰ্ডছৰ বিষয়ে সাম্যক জ্ঞান আমাৰ ল'ৰা ছোৱালীখিনিক দিব লাগে বুলি তেওঁলোকে কয়। আৰু তাৰপিছত আনকি যিহেতু এইখন ইয়াতে মেডিচিনেল এণ্ড এৰমেটিক প্লাণ্ট গাৰ্ডেন বুলি এখন আছে অসম ফৰেষ্টৰ ছ'চিয়েল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, এইখন প্ৰায় আমিয়ে তত্বাৱধানত এইখন গঢ়ি উঠাৰ নিচিনা কৰিছিলোঁ। আৰু ইয়াতে মই বিভিন্ন ধৰণৰ কিতাপ সংগ্ৰহ কৰিছিলোঁ, যেনে অসমীয়া নাম, ইংৰাজী নাম আৰু বুটানিকেল নাম, এইবিলাক মোৰ কিতাপ সংগ্ৰহ কৰা আছে। ঠিক তেনেকৈ চৰাই চিৰিকটিৰ ক্ষেত্ৰত বিভিন্ন কিতাপ পত্ৰ মোৰ আছে। বিভিন্ন ঠাইৰ পৰা কিতাপ মোক ডনেট কৰিছিল, সেইবিলাক কিতাপ পাইছোঁ। যেনে চৰাইবিলাকৰ অসমীয়া নাম, বৈজ্ঞানিক নাম, ইংৰাজী নাম, ঠিক তেনেকৈ সেইবিলাক কিতাপ মই সংগ্ৰহ কৰিছিলোঁ। এতিয়াও মোৰ সেইবিলাক কিতাপ আছে লগত। সেইবিলাক কিতাপ পঢ়ি থাকোঁ। এনেই যিহেতু মই ফ্ৰী থাকোঁ, ফ্ৰী থকাৰ কাৰণে যিহেতু মই এইবিলাকৰ প্ৰতি আগ্ৰহ বেছি, এইবিলাক কৰোঁ। তাৰপিছতে কিছুমান আহে যে বন দৰৱ বিচাৰি আহে, বন দৰৱ অমুকটো গছ আপুনি চিনি পায়নে, অমুকটো গছ চিনি পায়নে, তেনেকুৱা ধৰণৰ বহু ধৰণৰ মানুহ আহে। সেইবিলাকক মই এই গছবিলাক চিনাকি কৰি দিওঁ, লতাৰ পৰা, গছৰ পৰা। কিছুমানক আপোনাৰ গছৰ পাত, ফল মূল, শিপা এইবিলাকৰ বিষয়ে যিখিনি জানো সেইখিনি তেওঁলোকক শিকাই দিওঁ। মই তেনেকৈ পালোঁ আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, তাৰপিছত নেদাৰলেণ্ড, তাৰপিছত আপোনাৰ ছুইজাৰলেণ্ড, তাৰপিছত বাংলাদেশ ঢাকা ইউনিভাৰ্চিটিৰ টীম,
তেনেকে টিমবিলাকৰ লগত এইবিলাক কাম কৰিছিলোঁ। তাৰপিছত অষ্ট্ৰেলিয়াত তেনেকে হাতীৰ ওপৰত তেওঁ গৱেষণা কৰিছিল। তেওঁ পল কেট আছিল তেওঁৰ নামটো, পল কেট। তেওঁ এলিফেণ্ট বিহেভিয়াৰ এণ্ড এক্টিভিটিছৰ ওপৰত কাম কৰিছিল। তেওঁলোকক মইতো সম্পূৰ্ণ অসমীয়া ইংৰাজীটো অলপ কওঁতে অলপ খকজা লাগে, অলপ চলপ খকজা লাগে। গতিকে সেইখিনি দূৰ কৰাৰ কাৰণে তেওঁক মই কৈছিলোঁ যে এটা ট্ৰেঞ্চলেটাৰ এটা ৰাখিব। মই অসমীয়াত কৈ যাওঁ, লগে লগে ইংৰাজীত ট্ৰেঞ্চলেট কৰি তেওঁলোকৰ লগত এইবিলাক কৰিছিলোঁ আৰু তেনেকৈ আমাৰ এই ৰাণী সংৰক্ষিত বনাঞ্চল, গড়ভাঙা সংৰক্ষিত বনাঞ্চলত এলিফেণ্ট বিহেভিয়াৰ এণ্ড এক্টিভিটিছৰ ওপৰত তেওঁ 2 বছৰ ইয়াতে কাম কৰিছিল। তাৰপিছত বাহিৰত আপাৰ আছামত কৰিছিল বোধহয় 1 বছৰ। আমাৰ যিটো এই অঞ্চলৰ যিটো প্ৰাকৃতিক যিটো মানে সৌন্দৰ্য, প্ৰাকৃতিক সৌন্দৰ্যটোৰ ওপৰত তেওঁলোকে অশেষ ধন্যবাদ দিয়ে যে মানে ভগৱানক প্ৰাৰ্থনা কৰে যে এনেকুৱা ঠাই যে ইয়াত আছে। লোকে এটা এখন ৱেটলেণ্ড, সুন্দৰ অৰণ্য, গতিকে এইখিনি ইয়াতে ইমান ধুনীয়া ঠাই। চাৰিওফালে মানে এটা এইফালে গুৱাহাটীৰ মহানগৰীৰ এইখন পাহাৰখনে ঘেৰাও কৰি আছে, লংকেশ্বৰ পাহাৰৰ পৰা এইফালে গুৱাহাটী ফাটাচিলামাৰী পাহাৰৰ তাৰ মাজত দীপৰ বিল, ইয়াৰে মাজতে আছে ৰাণী সংৰক্ষিত বনাঞ্চল, গড়ভাঙা সংৰক্ষিত বনাঞ্চল, তাৰ মাজত দীপৰ বিলখন আছে। আৰু প্ৰাকৃতিক ভিউটো তেওঁলোকে অশেষ আগ্ৰহী এই আমেজ লোৱাৰ বাবে।